আপোনালোকৰ সন্মানীয় অনুষ্ঠান আৰু চলিব আৰু আমাৰ ভালেকেইজন জ্যেষ্ঠ বক্তা সভাপতিকে প্ৰমুখ কৰি জিলা পৰিষদ প্ৰেচিডেণ্ট কাউন্সিলৰ মণ্ডল সভাপতি আচলতে মোৰ এতিয়া আচলতে মোৰ চাৰিটা পাঁচটা অনুষ্ঠান আছে আৰু তেওঁলোকে আমি ভূমি বাংলা অফিচৰ আজি কাৰ্যালয় অপেনিং কৰিলোঁ। প্ৰায় 4,000 পৰা 5,000 মানুহ মোৰ ভালেকেইজন কমিটিৰ লগতে আছিলে। 4,000 পৰা 5,000 মানুহ ৰাস্তাতে আছিলে তেওঁলোকে আৰু সুদূৰটো প্ৰায় 2,000 পৰা 3,000 মানুহ পুৰা মাথৰিৰে প্ৰচেছন কৰিছে। এইটো এটা আজি প্ৰথম দিন আমি 3টা কাৰ্যালয় অপেনিং কৰিলোঁ, ভূমি পঞ্চায়ত, সুদূৰী পঞ্চায়ত আৰু আমাৰ আজি জুৰচিমলি ইয়াতে জুৰচিমলি পঞ্চায়ত। আৰু মই যিহেতু ইলেকশ্যন শেষ হোৱালৈকে অৰ্থাৎ 9 তাৰিখে ভোটিং শেষ হোৱালৈকে মই গোটেইকেইদিন ৰাতি জুৰচিমলি পঞ্চায়তৰ ভিতৰতে জুৰচিমলি পঞ্চায়তৰ ভিতৰতে মই আৰু আপোনালোকৰ বোৱাৰী জুৰচিমলি পঞ্চায়তৰ ভিতৰতে আমি থাকিম। মই এইটো অফিচত এবাৰ নহয় 10 বাৰ আহিম। আজি মই ক্ষমা বিচাৰিছোঁ মই আপোনালোকৰ আগত। আৰু আজি আমি ইতিমধ্যে 3 নম্বৰ কাৰ্যালয় এইটো আৰু মোৰ অনুষ্ঠান আছে কাৰণে আপোনালোকৰ পৰা বিদায় ল'ব লাগিব। মোৰ বহুকেইজন জ্যেষ্ঠ ব্যক্তি মই ইয়াতে দেখা পাইছোঁ আৰু মোৰ বিশ্বাস আছে যোৱা নিৰ্বাচনত আমি গোটেই যিমান পুলিং হৈছিলে 1100 ভোটৰ বাহিৰে আমি গোটেই ভোট আমি ভাৰতীয় জাতীয় কংগ্ৰেছ নিৰ্বাচনৰ ৰিজাল্ট আৰম্ভ হৈছে পঞ্চায়ত আৰু এই পঞ্চায়তৰ পৰা নিৰ্বাচন